Hello, my dear student. আজি ভিডিঅ'খনত আমি শিকাম পাৱাৰ পইণ্ট। অৰ্থাৎ পাৱাৰ পইণ্টৰ কমপ্লিট টিউটৰিয়েল তোমালোকে পাবা এইখন ভিডিঅ'ৰ জৰিয়তে। একচুৱেলি পাৱাৰ পইণ্টটো কি? পাৱাৰ পইণ্ট হ'ল এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন বনাবৰ কাৰণে এটা ছফ্টৱেৰ, যাৰ দ্বাৰাই আমি প্ৰেজেণ্টেশ্যন বনাব পাৰোঁ বা প্ৰেজেণ্টেশ্যন ৰেডি কৰিব পাৰোঁ। একচুৱেলি প্ৰেজেণ্টেশ্যনটো কি? ছাপ'জ মই ক'ৰবাত এটা লেকচাৰ ডেলিভাৰ দিম বা মোৰ এটা টিউটৰিয়েল কণ্টেণ্ট আছে যাক আমি ক্লাছত শিকাম। তেনেকুৱা এটা টিউটৰিয়েল কণ্টেণ্ট যদি আমি বৰ্ডত লিখিব যাওঁ তেতিয়াহ'লে এইটো টাইম লাগিব আৰু ৰিয়েলিষ্টিক ইমান নহ'ব। সেইটো কাৰণে আমি কি কৰিব লাগিব? পাৱাৰ পইণ্টত আমি শ্লাইড বনাব লাগিব। শ্লাইড বনাই শ্লাইড ৱাইজ আমি ষ্টুডেণ্টক বুজাব পাৰোঁ, নাইবা কোনো এটা মিটিঙত যদি মানুহক বুজাব বিচাৰোঁ সেইখিনি বস্তু আমি ধুনীয়াকৈ বুজাই দিব পাৰোঁ পাৱাৰ পইণ্টৰ জৰিয়তে। চ' পাৱাৰ পইণ্টৰ পাৰপাছটো কি হৈছে? ইয়াতে ক্ৰিয়েট এ শ্লাইড বেছড ভিডিঅ' নাইবা কণ্টেণ্ট, এড নেৰেশ্যন, সেভ এজ ভিডিঅ'। আমি ভিডিঅ' হিচাপতে এইটো ইউজ কৰিব পাৰোঁ। ইউজাৰ কোন হয়? একচুৱেলি ইয়াতে এডুকেশ্যনৰ কামত ইউজ কৰিব পাৰোঁ, বিজনেছ ট্ৰেইনিঙৰ কাৰণে ইউজ কৰিব পাৰি, ইউটিউব ভিডিঅ' বনাব পাৰোঁ, নাইবা অনলাইন কৰ্চ বনাব পৰা যায়, মাৰ্কেটিঙৰ কাৰণেও পৰা যায়। তো একচুৱেলি পাৱাৰ পইণ্টটো ইউজ কৰা যায় ভেৰিয়াছ পাৰপাছ অফ টাইপ। ইয়াতে ভেৰিয়াছ পাৰপাছৰ পিছত কি আছে? এডুকেশ্যন কণ্টেণ্ট, তাৰপিছত বিজনেছ আৰু ইউটিউব, অনলাইন কৰ্চ এণ্ড মাৰ্কেটিং। এই বিভিন্ন ক্ষেত্ৰত আমি ইউজ কৰিব পাৰোঁ যদি আমি পাৱাৰ পইণ্ট টিউটৰিয়েলখন জানো বা পাৱাৰ পইণ্টৰ প্ৰেজেণ্টেশ্যন বনাব জানো। তাৰপিছত হ'ল এইটো টেগ, MS Excel ফৰ্মুলা, প্ৰিপেয়াৰ এ শ্লাইড, ৰেকৰ্ড ভিডিঅ', এক্সপৰ্ট দ্য ভিডিঅ'। আমি এইবিলাক ইয়াতে এক্সপৰ্টো কৰিব পাৰোঁ, ভিডিঅ' বনাব পাৰোঁ ডাইৰেক্ট। আমি যদি বিচাৰোঁ যে এটা ভিডিঅ' কণ্টেণ্ট ৰেডি কৰিম পাৱাৰ পইণ্টৰ দ্বাৰা, তে আমি সেইটোও ইয়াতে কৰিব পাৰিম। তো এতিয়া আমি চাম যে কেনেকৈ পাৱাৰ পইণ্ট আমি ওলাব পাৰোঁ, পাৱাৰ পইণ্ট ক'ৰ পৰা ওলায়। তো পোনপ্ৰথমে আমি ইয়াতে যাব লাগিব চাৰ্চ বাৰত যে আমি ইয়াতে টাইপ কৰিম পাৱাৰ পইণ্ট। এনেকৈ পাৱাৰ পইণ্ট টাইপ কৰাৰ লগে লগে ইয়াতে পাৱাৰ পইণ্ট এপ এটা দেখা পাই আছোঁ আমি। ইয়াতে ক্লিক কৰাৰ লগে লগে আমাক পাৱাৰ পইণ্ট ছফ্টৱেৰটো ইয়াতে খুলিব। পাৱাৰ পইণ্ট ছফ্টৱেৰ হ'ল এটা মাইক্ৰ'ছফ্টৰ এটা পাৰ্ট, মাইক্ৰ'ছফ্ট এপ্লিকেশ্যনৰ এটা পাৰ্ট। তো মাইক্ৰ'ছফ্ট এপ্লিকেশ্যন আমাক পাৱাৰ পইণ্টৰ এটা সুবিধা দিছে, ইয়াৰ পৰা আমি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰিব পাৰোঁ। তো আমাৰ দেখা পাই আছোঁ ইয়াতে এটা ইণ্টাৰফেচ খুলিছে। এইটো ইণ্টাৰফেচত ইয়াতে লিখা আছে হোম, নিউ আৰু অপেন। হোম মানে যিটো হোম আমি দেখা পাই আছোঁ ইয়াতে গোটেইখিনি স্ক্ৰীনটো, এইটো হোম স্ক্ৰীন। নিউ মানে হ'ল নতুন এটা পেজ।